আলু অৰ্জুনৰ পত্নীৰ নাম স্নেহা ৰেড্ডী। তেওঁলোকৰ ইনষ্টাৰ প্ৰফাইল খুলি চালে ৰিলেশ্যনশ্বিপক লৈ আপুনিও বহুত বেছি ক্লিয়াৰ হৈ থাকিব পাৰিব। যদি আপুনি আলু অৰ্জুনৰ প্ৰফাইল খুলি চাই ২২ মিলিয়নৰো অধিক ফলোৱাৰ্ছ দেখা পাব। তেওঁ মাত্ৰ এজনকে ফলো কৰি ৰাখিছে, এয়া হৈছে তেওঁৰ পত্নী। স্ক্ৰল কৰিলে দেখা পাব যে তেওঁ নিজ কামৰ চিনেমা সম্বন্ধীয় কিছুমান প্ৰমোচনেল ভিডিঅ'হে শ্বেয়াৰ কৰি ৰাখিছে। ঠিক আছে, এইখিনিলৈকে বাৰু ঠিকেই আছে, তেওঁৰ কামৰ সম্বন্ধীয় ভিডিঅ'সমূহে শ্বেয়াৰ কৰিছে। আনহাতে তেওঁৰ পত্নীৰ ৯ মিলিয়নৰো অধিক ফলোৱাৰ্ছ, ৬০০ৰো অধিক লোকক ফলো কৰি ৰাখিছে। আলু অৰ্জুনৰ বিপৰীতে ট্ৰেভেলিং সম্বন্ধীয় অন্যান্য কোম্পানীসমূহৰ প্ৰমোচনেল সম্বন্ধীয় ভিডিঅ'সমূহে আমি দেখা পাওঁ। আলু অৰ্জুনৰ তুলনাত তেওঁৰ পত্নীৰ এক্সট্ৰভাৰ্ট বেছি দেখিবলৈ পোৱা গৈছে। আপুনি হয়তো ৰিলেশ্যনশ্বিপত এইটো দেখিছে যে যেতিয়া দুয়োজন অপজিট হয় তেতিয়া ইজনে সিজনক আকৰ্ষিত কৰি দিয়ে। ইজনে যদি শান্ত হয় বা দুয়োজনে বেছি কথকি হয় তেন্তে এই ৰিলেশ্যনশ্বিপ বেছি দিনলৈ নিটিকে। আচল কথা আমি এইটো চোৱা উচিত, স্থায়ী সংগী বা প্ৰেমিক হৈ থাকিবনে আৰু তেওঁ আপোনাৰ আনুগত্য হ'ব পাৰিবনে।